Hallelujah. ধন্যবাদ ঈশ্বু, ধন্যবাদ ঈশ্বু, ধন্যবাদ ঈশ্বু। Thank you, Jesus. Thank you, Lord. Welcome, Holy Spirit. I love you, Holy Spirit. মই ধন্যবাদ দিছোঁ প্ৰভু। এই সময়ত তোমাৰ উপস্থিতিত বহিব পাৰিছোঁ, তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছোঁ প্ৰভু। প্ৰভু পিতা, এতিয়া যি বাক্যবিলাক কম প্ৰভু, সকলোতে যে তোমাক আশীৰ্বাদ দিয়া প্ৰভু। আৰু যিমান মানুহে প্ৰভু এই বাক্যবিলাক শুনে আৰু চাই, সকলোৱে জীৱনত প্ৰভু আশীৰ্বাদ আহে প্ৰভু। তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছোঁ পিতা। তুমি প্ৰাৰ্থনা শুনিলা, শুনি গ্ৰহণ কৰিলা। আজি প্ৰাৰ্থনা তোমাৰ পুত্ৰ যীশু খ্ৰীষ্টৰ নামত কৈছোঁ, আমেন। আজি বাক্যত কৈছে, উপদেশক 4 অধ্যায় 9-10 পদত, এজনতকৈ দুজন ভাল, কিয়নো তেওঁবিলাকৰ পৰিশ্ৰমৰ দ্বাৰা সুফল হয়। কাৰণ তেওঁলোক পৰিলে এজনে নিজৰ সংগীক তুলিব পাৰে, কিন্তু যিজন অকলশৰীয়া সি পৰিলে তাৰ সন্তাপ হ'ব, কিয়নো তাক তুলিবলৈ দ্বিতীয় নাই। ইয়াত ঈশ্বৰৰ বাক্যত কৈছে, এজনতকৈ দুজন ভাল, কিয়নো তেওঁলোকৰ পৰিশ্ৰমৰ ভাল ফল পায়। এজনতকৈ দুজন ভাল। বাইবেলত কৈছে, বেয়া সময়ত দুজন থকাটো বহুত ইম্পৰ্টেণ্ট। এজনতকৈ দুজন ভাল। এজনৰ চিন্তা ভাৱনা সৰু হ'ব পাৰে, কিন্তু দুজন লগ লাগিলে বহুত বেছি ভাল হয়। সেইকাৰণে বাইবেলত লিখা আছে, এজনতকৈ দুজন ভাল। ঈশ্বৰে কেৱল এজনকে বনোৱা নাই, দুজনক বনাইছে। ঈশ্বৰে এইকাৰণেই বনাইছে যে দুজনে একেলগে থাকে, তেওঁলোকৰ কষ্টফল ভাল হয়। ঈশ্বৰৰ বাক্যত লিখিছে, যেতিয়া এজন পৰে তেতিয়া তেওঁৰ সংগীয়ে তেওঁক তুলিব পাৰে। সেইজন ব্যক্তি ভাল নহয় যিজন অকলে পৰে, তুলিবলৈ কোনো নাথাকে। সেইকাৰণে বাক্যত লিখিছে, এজনতকৈ দুজন ভাল। পৰিয়াল ঈশ্বৰে এইকাৰণে বনাইছে যে তেওঁলোকে ইজনে আনজনক উঠাব পাৰে। পৰিয়াল ঈশ্বৰে এইকাৰণে বনাইছে যে তেওঁলোকৰ পৰিশ্ৰমৰ ফল ডাঙৰ হওক আৰু আশীৰ্বাদ পাওক। আজিকালি কিছুমান ঘৰত আশীৰ্বাদ কিয় নাই? তেওঁলোকৰ ভিতৰত একতা নাই, ইজনে সিজনৰ প্ৰতি বুজাবুজি নাই। ককাই ভাই, বাই ভনী সকলোৱে বেলেগে বেলেগে থাকে। পৰিয়ালৰ একেলগে বহি প্ৰাৰ্থনা নকৰে, একেলগে বহি ঈশ্বৰৰ পৰিচৰ্যা নকৰে। সেইকাৰণে আমাৰ আশীৰ্বাদ নাথাকে। বাইবেলত কৈছে, এজনতকৈ দুজন ভাল। সেইকাৰণে ঈশ্বৰে আমাক বনালে, কিয়নো এজন অকলে থকা ভাল নহয়। সেইকাৰণে দুয়োজনকে থিয় কৰালে, কিয়নো ভাল হয়। যেতিয়া আপোনাৰ পৰিয়ালত একতা হ'ব, আপোনাৰ স্বৰ্গদুৱাৰ ঈশ্বৰে খোল খুৱাব। যেতিয়া স্বামী আৰু ভাৰ্যাৰ মাজত একতা থাকিব, বাই ভনী, ককাই ভাই, মাক দেউতাকৰ মাজত একতা বান্ধৰে বান্ধ খাব, সকলো কাম আপোনা আপুনি হ'বলৈ ষ্টাৰ্ট হৈ যাব। সেইকাৰণে ঈশ্বৰত কৈছে, এজনতকৈ দুজন ভাল। কেতিয়াও এজনৰ পৰা আনজনে আঁতৰি যাবলৈ চেষ্টা কৰিব নালাগে। কেতিয়াও এজনে আনজনক ভয় দেখুৱাব নালাগে। কিজানি আপোনাৰ আশীৰ্বাদ ৰখি যায়, তেতিয়া ৰখি যাব আশীৰ্বাদ যেতিয়া এজনে আনজনক ভয় দেখুৱাব। কেতিয়াবা কিছুমান ঘৰত দেখিব, মানুহজনে মানুহগৰাকীৰ কথা নুশুনে, একতা নাই। মানুহগৰাকীও মানুহজনৰ কথা নুশুনে, একতা নাই। পৰিয়ালত এতিয়াও কথা তা কথা পতা, খোচা বিন্ধা কৰা কথা, শাহুৱেকে বোৱাৰীকৰ বিষয়ে, বোৱাৰীকে শাহুৱেকৰ বিষয়ে খোচা বিন্ধা কৰা কথা। ঈশ্বৰত থাকিও শাহুৱেক আৰু বোৱাৰীক কাৰ গতে হ'ব লাগে? নিয়মীৰ গতে, যোনে ৰুতক কেতিয়াও নেৰিলে আৰু ৰুতে কেতিয়াও শাহুৱেকক নেৰিলে। ঈশ্বৰে কৈছে, আপুনি এনেকুৱা পৰিয়ালৰ লোক হওক, আপোনালোকে এজনে আনজনক বুজি পাওক, এজনে আনজনৰ আগত মনৰ সকলো কথা শ্বেয়াৰ কৰক। সেইকাৰণে ঈশ্বৰে কৈছে, এজনতকৈ দুজন ভাল। আপুনি যদি কয় যে মই বহুত পঢ়া শুনা জনা বুজা কৰা মানুহ, মোতকৈ আৰু কোন ওপৰ হ'ব পাৰে, মোৰ সমান কোন হ'ব পাৰে? নহয়, আপুনি যদি এনেকৈ কথা কয় বা ভাবে, তেন্তে আপোনাৰ ব্লেছিং ৰখি যাব। শয়তানে সেয়াতেই আপোনাক ৰখাই দিব আৰু আপোনাৰ বহুত বেছি ব্লেছিং ৰখি যাব। যেতিয়া আপুনি একতা হ'ব, মনৰ সৰলতাৰে কথা পাতিব সকলোৰে লগত, তেতিয়া যি যি ব্লেছিং ৰখি আছিলে ঈশ্বৰে ফটাফট খোল খুৱাব আপোনাৰ জীৱনত। হালেলুয়া। যেতিয়া আপোনাৰ ঘৰখনত ডন হাই কাজিয়া পেচাল হয়, তেতিয়া প্ৰভুৱে ভাল নাপায়, শয়তানে হাঁহে। চোৱা প্ৰভু, তোমাৰ সংগীয়ে কি কৰি আছে? চোৱা প্ৰভু, ই বাপ্তিস্মা লৈছিলে, পবিত্ৰ আত্মা পালে, এতিয়াও তাৰ জীৱন এইবোৰ সমস্যা হৈ আছে। ঈশ্বৰ নিৰাশ হৈ যায়, কিন্তু শয়তান খুচ হৈ যায়। যদিও আমি আত্মাবশত নহৈ মাংসবশত চলি আছো, কিন্তু ঈশ্বৰে আমাক লাঠিও মৰা নাই, মহামাৰীও মৰা নাই, কিন্তু আমাক সময় দিছে যেন আমি সলনি হ'ব পাৰোঁ। যেতিয়া আমি সলনি হ'ম বা নিজকে শুধৰাম, তেতিয়া স্বৰ্গদুৱাৰ ঈশ্বৰে আমাৰ কাৰণে খোল খুৱাব। হালেলুয়া। এজনতকৈ দুজন ভাল। আপোনাৰ পৰিয়ালত মিলাপ্ৰীতি হ'ব লাগে। এজনী মানুহ মোৰ ওচৰলৈ প্ৰাৰ্থনা কৰিবলৈ আহিছিল। তাই কাপোৰ হেৰাইছিল,
তাইক মই প্ৰাৰ্থনা কৰি দিলোঁ। তাইক কৈছিলোঁ যে যোনে কাপোৰ লৈ গৈছে সি নিজেই দি থৈ যাব। বাক্যত কি কৈছে? যোহন 11:40 যদি বিশ্বাস কৰা তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। সেই নিশাই ঈশ্বৰে মোক দৰ্শন দিলে। যোনে কাপোৰ নিলে আন কোনো নহয়, তাই শাহুৱেকে। তাৰ 3 দিনমানৰ পাছত তাই আহি মোৰ ওচৰত কাপোৰ বিচাৰি পোৱা কথা কৈছে। মই ঈশ্বৰক ধন্যবাদ দিছোঁ। শুনিবলৈ পোৱা মতে তাই আৰু শাহুৱেকৰ মাজত প্ৰায় কাজিয়া সৃষ্টি হৈ থাকে। সেয়াই ঈশ্বৰে কিছুমানক জাগি থাকোঁতেও দৰ্শন দিয়ে আৰু টোপনিত দৰ্শন দিয়ে। হালেলুয়া। আৰু কাপোৰ কিয় নিয়ে মানুহে? যাদুটনা কৰিবলৈ, যাতে তাই শান্তিত থাকিব নোৱাৰে। এইবিলাক কৰিব নাপায়। সদায় একতা হৈ থাকিব লাগে। আপুনি যদি ইয়াতে একতা হৈ নাথাকে, স্বৰ্গত কেনেকৈ একতা হৈ থাকিব? মেইন